Hello students, first of all I welcome all of you to this video. So this is my first video, and in this video we will discuss about the chapter the living world. অর্থাৎ জীৱ জগতৰ বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম। এতিয়া আমি সকলোৱে জানো যে সমগ্ৰ পৃথিৱীখনে কি হয় কিছুমান তোমাৰ লিভিং আৰু নন লিভিং সাবষ্টেন্সৰ দ্বাৰা গঠন হৈছে, আৰু তাৰে ভিতৰত জীৱ কোনখিনি সেইটো কথা আমি জানিব লাগিব। এতিয়া জীৱ বা লিভিং বিং বা লিভিং অৰ্গেনিজম বুলি কোৱাৰ লগে লগে কি বুজো আমি? সো লিভিং বিং ইজ এন ইণ্ডিভিজুৱেল ফৰ্ম অফ লাইফ। দে আৰ সামথিং that is alive. জীৱবিলাক হ'ল এনেকুৱা কিছুমান বস্তু যোনবিলাকৰ কি হয় শৰীৰত জীৱন আছে, অৰ্থাৎ ইহঁতি জীৱিত অৱস্থাত থাকে। যোনবিলাকে কি হয় সিহঁতৰ জীৱনকালত সিহঁতৰ গ্ৰোথ আৰু ডেভেলপমেণ্ট হ'ব পাৰে, চলা ফুৰা কৰিব পাৰে বা প্ৰজনন কৰিব পাৰে, উশাহ নিশাহ ল'ব পাৰে, বা যোনখিনি দৈনন্দিন সেলুলাৰ এক্টিভিটিজবিলাক সেই এক্টিভিটিবিলাক সিহঁতে কি কৰিব পাৰে পাৰফৰ্ম কৰিব পাৰে। তেতিয়া আমি কোনো এটা বস্তু কি হয় জীৱ হিচাপে স্বীকৃতি দিম। চ' লিভিং বিং বা লিভিং অৰ্গেনিজম মানে কি আমি গম পালোঁ। এতিয়া পৃথিৱীত থকা লিভিং অৰ্গেনিজমবিলাকক আমি মেইনলি প্লেণ্ট আৰু এনিমেল হিচাপে ভাগ কৰোঁ, আৰু সেই প্লেণ্ট আৰু এনিমেলবিলাকৰ নানা ধৰণৰ প্ৰজাতি বা উপপ্ৰজাতি গোটেই পৃথিৱীতে কি হৈছে আছে। চ' এতিয়া কি হয় নেক্সট চোৱা যে কেৰেক্টাৰিষ্টিক্স অফ লিভিং অৰ্গেনিজম। এতিয়া কোনো এটা বস্তুক আমি লিভিং অৰ্গেনিজম বুলি কেতিয়া স্বীকৃতি দিম, তাৰ কিছুমান কেৰেক্টাৰ থাকিব, অৰ্থাৎ কিছুমান কেৰেক্টাৰিষ্টিক বা স্পেচিয়েল ফিচাৰ কিছুমান থাকিব যাৰ জৰিয়তে আমি তাক জীৱ বুলি আইডেণ্টিফাই কৰিম। এতিয়া সেই ফিচাৰ্ছ বা প্ৰপাৰ্টিজবিলাকৰ ভিতৰত কিছুমানক ডিফাইনিং প্ৰপাৰ্টি হিচাপে ধৰা হয় আৰু কিছুমানক নট ডিফাইনিং প্ৰপাৰ্টি হিচাপে ধৰা হয়। ডিফাইনিং প্ৰপাৰ্টিজ সেইবিলাক যোনবিলাক কি হয় যিকোনো জীৱৰ ক্ষেত্ৰত আমি সিহঁতক দেখা পাম, অৰ্থাৎ জীৱ হ'বলৈ হ'লে এই কেৰেক্টাৰবিলাক সিহঁতে এক্সিবিট কৰিবই লাগিব। এতিয়া নট ডিফাইনিং প্ৰপাৰ্টি কোনবিলাক? এতিয়া কি হয় বিভিন্ন ধৰণৰ জীৱ প্ৰজাতি কিছুমানে হয়তো কিছুমান কেৰেক্টাৰ দেখুৱাব আৰু কিছুমানে সেই কেৰেক্টাৰবিলাক হয়তো নেদেখুৱাবও পাৰে। গতিকে সেই তেনেকুৱা ধৰণৰ কেৰেক্টাৰবিলাকক আমি নট ডিফাইনিং প্ৰপাৰ্টি হিচাপে ক'ম। অ'কে, এতিয়া এই ডিফাইনিং আৰু নট ডিফাইনিং প্ৰপাৰ্টিবিলাকৰ ভিতৰত বিভিন্ন ধৰণৰ প্ৰপাৰ্টি বা কেৰেক্টাৰ আছে। তাৰে কেইটামান মেইন হ'ল চেলুলাৰ ষ্ট্ৰাকচাৰ। প্ৰথম যে আমি সকলোৱে জানো যে প্ৰত্যেকটো লিভিং অৰ্গেনিজমেই কি হয় সেলৰ দ্বাৰা গঠন হয়। সেল ইজ দ্য বেচিক ইউনিট অফ লাইফ, অৰ্থাৎ কোষৰ দ্বাৰা জীৱৰ দেহ গঠন হয়। আৰু এই সেলবিলাকৰ ডিভিজন হৈ পেলানিয়ে কি হ'ব জীৱটোৰ আকাৰ আকৃতি বা জীৱটোৰ সাইজ ইনক্ৰিজ হ'ব। আৰু প্লেণ্টেই হওক বা এনিমেলেই হওক কি হয় ইহঁতৰ বডিত কি থাকিব পাৰে, হয় এটা সেল থাকিব নাইবা তোমাৰ মাল্টিপল সেলছ থাকিব, আৰু তাৰ দ্বাৰা তাৰ বডি ষ্ট্ৰাকচাৰটো গঠন হ'ব। এতিয়া এই সেলৰ তাৰ বডিত কিমান সেল থাকিব তাৰ ওপৰত বেছ কৰি আমি তাক ইউনিচেলুলাৰ আৰু মাল্টিচেলুলাৰ অৰ্গেনিজম হিচাপে ভাগ কৰিব পাৰোঁ। চ' cellular structure is a defining property of living organism. Next, metabolism. Metabolism means sum total of all the chemical reactions takes place in the body of a living organism. So living organism এটাৰ শৰীৰত বা তাৰ সেলৰ ভিতৰত যোনখিনি কেমিকেল ৰিয়েকশ্যন হৈ থাকে সেই কেমিকেল ৰিয়েকশ্যনবিলাকৰ গোটেইবোৰক একেলগে আমি কি কওঁ মেটাবলিজম বুলি কওঁ। এতিয়া আমাৰ বডিৰ ভিতৰত কি হয় বিভিন্ন ধৰণৰ বায়'মলিকুলছ বা জৈৱ যৌগ থাকে। এই জৈৱ যৌগবিলাক হ'ল কি যে প্ৰটিন, কাৰ্বহাইড্ৰেট, ফেটছ,
এমিনো এচিডছ, নিউক্লিক এচিডছ, এইবিলাক হ'ল একোটা জৈৱ যৌগ। এইবিলাকে কি হয়, ইটোৱে সিটোৰ লগত কিছুমান কেমিকেল ৰিয়েকশ্যন কৰে আৰু তাৰ জৰিয়তে নতুন নতুন প্ৰডাক্ট ফৰ্ম কৰে। আৰু সেই গোটেইবোৰকে একেলগে কেমিকেল ৰিয়েকশ্যনবোৰক আমি কি ক'ম, মেটাবলিজম বুলি ক'ম। আৰু ইহঁতি ক'ত হ'ব, শৰীৰত থকা চেলৰ ভিতৰত হ'ব। মেটাবলিজমবিলাকক আমি দুটা ভাগত ভাগ কৰোঁ, এটা কেটাবলিজম বুলি কোৱা হয় আৰু এটা এনাবলিজম বুলি কোৱা হয়। চ' এই মেটাবলিক এক্টিভিটিবিলাক বা কেমিকেল ৰিয়েকশ্যনবিলাক হৈ থাকিলেহে জীৱ এটাই কি হয়, তাৰ নৰ্মেল লাইফ চাইকেলটো কণ্টিনিউ কৰিব পাৰে। চ' ইট ইজ এ ডিফাইনিং প্ৰপাৰ্টি অফ লিভিং অৰ্গেনিজম। নেক্সট, এবিলিটি টু চেঞ্জ দ্য এনভাইৰনমেণ্ট অৰ চেল্ফ কনচিয়াছনেছ। প্ৰত্যেকটো লিভিং অৰ্গেনিজমৰে এটা চেল্ফ কনচিয়াছনেছ থাকে, অৰ্থাৎ সি তাৰ যোনটো ছাৰাউণ্ডিং এক্সটাৰ্নেল এনভাইৰনমেণ্টটো কি কৰিব পাৰে, অনুভৱ কৰিব পাৰে বা তাৰ প্ৰতি এটা এৱাৰনেছ থাকে। আৰু তাৰ এগেইনষ্টতে কি কৰে, সি তাৰ যোনটো এক্সটাৰ্নেল এনভাইৰনমেণ্ট তাৰ প্ৰতি ৰেছপন্স দিয়ে। নেক্সট হোৱা গ্ৰ'থ। গ্ৰ'থ মানে আমি সকলোৱে জানো যে প্ৰত্যেকটো লিভিং বিং অৰ্থাৎ প্লেণ্টেই হওক এনিমেলেই হওক সিহঁতৰ গ্ৰ'থ আৰু ডেভেলপমেণ্ট হয়, অৰ্থাৎ তাহাঁতৰ চাইজ ইনক্ৰিজ হয়, মাছ ইনক্ৰিজ হয় আৰু নাম্বাৰ ইনক্ৰিজ হয়। গতিকে তোমাৰ কি হয়, গ্ৰ'থটো এটা লিভিং অৰ্গেনিজমৰ কেৰেক্টাৰিষ্টিকৰ ভিতৰত পৰিব। এতিয়া গ্ৰ'থটো হ'ল এটা ইৰিভাৰ্চিবল প্ৰচেছ। প্লেণ্টৰ ক্ষেত্ৰত কি হয়, গোটেই তাৰ জীৱনকালত গ্ৰ'থটো কণ্টিনিউৱাছ চলি থাকে। কিন্তু এনিমেলৰ ক্ষেত্ৰত কি হয়, আফটাৰ মেচিউৰেশ্যন এনিমেলৰ ক্ষেত্ৰত গ্ৰ'থটো কি হয়, ষ্টপ হৈ যায়। নেক্সট, ৰিপ্ৰডাকশ্যন। ৰিপ্ৰডাকশ্যন বা প্ৰজনন মানে আমি কি সকলোৱে জানো যে ইট ইজ দ্য প্ৰচেছ অফ ফৰ্মেশ্যন অফ নিউ ইণ্ডিভিজুৱেল অফ similar kinds from a pre-existing living being. So জীৱ এটাই যেতিয়া তাৰ নিজৰ নিচিনা একে এটা নতুন অফস্প্ৰিং বা নতুন ইণ্ডিভিজুৱেল প্ৰডিউচ কৰিব বা জন্ম দিব, তেতিয়া তাক আমি সেই প্ৰচেছটো কি ক'ম, ৰিপ্ৰডাকশ্যন বুলি ক'ম। ইট ইজ অফ টু টাইপছ, এছেক্সুৱেল এণ্ড ছেক্সুৱেল ৰিপ্ৰডাকশ্যন। এতিয়া কি হয়, ৰিপ্ৰডাকশ্যনটোক জীৱ এটাৰ ছাৰ্ভাইভেলৰ কাৰণে নট এছেঞ্চিয়েল বা ডিফাইনিং প্ৰপাৰ্টি হিচাপে আমি কোৱা নহয়। কি কাৰণে কোৱা নহয়, যে পৃথিৱীত যিমানবিলাক জীৱ আছে তাৰে কিছুমান এনেকুৱা জীৱ প্ৰজাতি আছে বা কিছুমান প্ৰজাতিৰ ভিতৰত এনেকুৱা কিছুমান ইণ্ডিভিজুৱেল আছে যোনবিলাকে ৰিপ্ৰডাকশ্যন কৰিব নোৱাৰে বা সিহঁতৰ ৰিপ্ৰডাক্টিভ কেপাচিটি নাথাকে। উদাহৰণস্বৰূপে আমি হিউমেন বিঙৰ ক্ষেত্ৰত সাধাৰণতে কি হয়, হিউমেন বিঙৰ কিছুমান ক্ষেত্ৰত দেখা যায় যে কিছুমান কাপল থাকে যোনবিলাকে সন্তান জন্ম দিব নোৱাৰে, অৰ্থাৎ সিহঁতৰ প্ৰজনন কেপাচিটিটো নাথাকে। তাৰ ফলত তেওঁলোকে জীৱনকালটোত নতুন অফস্প্ৰিং প্ৰডিউচ নকৰাকৈ কি হয়, জীৱনকালটো পাৰ কৰে, অৰ্থাৎ সন্তান জন্ম নিদিয়াকৈ তেওঁলোকে জীৱনটো জীয়াই থাকে। গতিকে আমি কি ক'ব পাৰোঁ যে ছাৰ্ভাইভেলৰ কাৰণে ৰিপ্ৰডাকশ্যনটো ডিফাইনিং প্ৰপাৰ্টি হিচাপে আমি ক'ব নোৱাৰোঁ। অৰ্থাৎ ৰিপ্ৰডাকশ্যন নোহোৱাকৈও জীৱ এটাই তাৰ নৰ্মেল যোনটো জীৱনকাল সি জীয়াই থাকিব পাৰে। নেক্সট হ'ল অৰ্গেনাইজেশ্যন। এতিয়া অৰ্গেনাইজেশ্যন মানে কি বুজোঁ, যে আমি প্ৰত্যেকটো জীৱই কি হয়, প্ৰত্যেকটো স্পেচিছ বা চাব স্পেচিছে সিহঁতৰ নিজৰ যোনবিলাক ইণ্ডিভিজুৱেল থাকে, সেই ইণ্ডিভিজুৱেলবিলাকৰ সৈতে একেলগে একে ঠাইতে একেধৰণে সিহঁতৰ জীৱনকালটো জীয়াই থাকে বা বাস কৰি থাকে। কাৰণ সিহঁতৰ প্ৰয়োজনবিলাক এছেঞ্চিয়েলিটিবিলাক একেই হয়, সেইটো কাৰণে সিহঁতে কি হয়, একেলগে এজ এ অৰ্গেনাইজেশ্যন কি হয়, বাস কৰে। কি কাৰণে, ফৰ দ্য ৱেলবিং অফ হোল অৰ্গেনিজম। নেক্সট হ'ল এনাৰ্জি। জীৱ এটা জীয়াই থাকিবৰ কাৰণে কি লাগিব, তাক এনাৰ্জি লাগিব, আৰু সেই এনাৰ্জি ই খোৱা খাদ্যবিলাকৰ পৰা পাব। চ' এনাৰ্জিৰ জৰিয়তে কি হ'ব,
আমাৰ যোনখিনি বডিৰ ভিতৰত মেটাবলিক এক্টিভিটি হৈ থাকিব সেই এক্টিভিটিবিলাক নৰ্মেলি চলি থাকিব আৰু যদিহে এনাৰ্জি নাপায় তেনেহ'লে সেই এক্টিভিটিবিলাক ষ্টপ হৈ যাব বা গ্ৰোথ তাৰ ৰেটটো কি হ'ব শ্ল' হৈ যাব নেক্সট হ'ল হোমিওষ্টেচিছ হোমিওষ্টেচিছ মানে কি যে প্ৰত্যেকটো লিভিং অৰ্গেনিজমৰে তাৰ যোনটো ইণ্টাৰনেল বডি এনভাইৰনমেণ্ট সেই এনভাইৰনমেণ্টটো ৰেগুলেট কৰিব পৰা এটা কেপাচিটি থাকে চ' লিভিং অৰ্গেনিজমছ হেভ সেল্ফ ৰেগুলেটিং চিষ্টেম টু এডজাষ্ট এণ্ড মেইনটেইন ইটছ ইণ্টাৰনেল এনভাইৰনমেণ্ট আৰু এই যোনটো ইণ্টাৰনেল এনভাইৰনমেণ্টটো ৰেগুলেট কৰিব পৰা কেপাচিটি তাকে কোৱা হয় হোমিওষ্টেচিছ বুলি কোৱা হয় নেক্সট হ'ল মুভমেণ্ট আমি সকলোৱে জানো যে জীৱবিলাকে কি কৰে চলা ফুৰা কৰিব পাৰে আৰু নেক্সট ভেৰিয়েশ্যন মানে হ'ল কি জীৱবিলাকৰ মাজত থকা ডিফাৰেঞ্চটো অৰ্থাৎ সিহঁতৰ মাজত যোনখিনি কেৰেক্টাৰিষ্টিক ডিফাৰেঞ্চ আছে সেই ডিফাৰেঞ্চবিলাকে কি হয় জীৱবিলাকক ইটোৱে সিটোৰ পৰা দেখিবলৈ পৃথক কৰে আৰু তাৰ জৰিয়তে কি হয় নতুন নতুন স্পেচিছ নতুন নতুন প্ৰজাতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে নেক্সট হ'ল এডাপ্টেশ্যন মানে হ'ল কি যে প্ৰত্যেকৰে এটা এটা সাৰাউণ্ডিং থাকে বা এক্সটাৰ্নেল এনভাইৰনমেণ্ট থাকে আৰু সেই এনভাইৰনমেণ্টটোৰ লগত জীয়াই থাকিবলৈ হ'লে সেই জীৱটোৱে তাৰ এনভাইৰনমেণ্টটোৰ লগত কি হ'ব লাগিব এডাপ্ট হ'ব লাগিব বা খাপ খাই পৰিব লাগিব আৰু যোনবিলাক জীৱই তাৰ সাৰাউণ্ডিং এনভাইৰনমেণ্টৰ লগত খাপ খাই পৰিব পাৰে সেইবিলাকে কি হয় তাৰ যোনটো সাৰ্ভাইভেল ৰেট সেই মানে এনভাইৰনমেণ্টটোৰ লগত সি ফিট হৈ জীয়াই থাকিব পাৰে আৰু যদিহে কোনো এটা জীৱই কি হয় সেই তাৰ সাৰাউণ্ডিংটোৰ লগত ফিট হ'ব নোৱাৰে তেতিয়া তাৰ সাৰ্ভাইভেল কৰিবলৈ কি হ'ব কষ্টকৰ হ'ব চ' এই কেপাচিটিটোক কোৱা হয় এডাপ্টেশ্যন বুলি নেক্সট হ'ল লাইফ স্পান এণ্ড ডেথ প্ৰত্যেকটো লিভিং অৰ্গেনিজমৰে এটা কি আছে লাইফ স্পান বা জীৱনকাল আছে অৰ্থাৎ সিহঁতৰ জন্মৰ পৰা নেচাৰেল বা প্ৰাকৃতিক মৃত্যুলৈকে যোনটো পিৰিয়ড দ্য পিৰিয়ড ফ্ৰম বাৰ্থ টু দ্য নেচাৰেল ডেথ অফ এন অৰ্গেনিজম ইজ কল্ড লাইফ স্পান আৰু এই লাইফ স্পান শেষ হোৱাৰ লগে লগে জীৱ এটাৰ কি হ'ব মৃত্যু হ'ব চ' এইকেইটা হ'ল কি একোটা লিভিং অৰ্গেনিজমৰ থাকিব পৰা কিছুমান প্ৰপাৰ্টিজ এইবিলাকৰ উপৰিও কি হয় ইহঁতৰ আৰু কিছুমান ক্ৰাইটেৰিয়া বা প্ৰপাৰ্টি আছে মেইন কেইটা হ'ল এইকেইটা অ'কে যিহেতু আমি কি হয় গুগল ক্লাছৰুমতো এই কেৰেক্টাৰবিলাকৰ বিষয়ে ডিটেইলছত ডিছকাছ কৰিছোঁ গতিকে এই কেৰেক্টাৰবিলাকৰ পৰা বা এইডোখৰলৈকে আমি যিমানখিনি বুজিলোঁ তাৰ পৰা আমি এইটোৱে ক'ব পাৰোঁ যে বায়'লজি ইজ দ্য ষ্টৰি অফ লাইফ অন আৰ্থ বায়'লজি ইজ দ্য ষ্টৰি অফ ইভলিউশ্যন অফ লিভিং অৰ্গেনিজমছ অন আৰ্থ চ' অৰ্থাৎ কি হয় পৃথিৱীখন 4600 মিলিয়ন ইয়াৰ্ছ আগতেই সৃষ্টি হৈছিলে আৰু সেই 4600 মিলিয়ন ইয়াৰৰ পাছৰ পৰাই কি হৈছে পৃথিৱীত জীৱৰ সৃষ্টি হ'বলৈ আৰম্ভণি হৈছিলে আৰু সেই প্ৰথম অৱস্থাৰ পৰা পৃথিৱীত বিভিন্ন ধৰণৰ জীৱ সৃষ্টি হৈছে তাৰে কিছুমান নাইকিয়া হৈ গৈছে আকৌ নতুন সৃষ্টি হৈছে তেনেকৈ ধৰণে বিভিন্ন ধৰণৰ জীৱ পৃথিৱীত বৰ্তি আহি আছে গতিকে পৃথিৱীত থকা সেই জীৱবিলাকৰ বিষয়ে জ্ঞান লাভ কৰাই আমাৰ কি বায়'লজি বা জীৱ বিজ্ঞানৰ মুখ্য কাম চ' নেক্সট টপিকটো হ'ল আমাৰ কি বায়'ডাইভাৰ্চিটি অৰ্থাৎ জৈৱ বৈচিত্ৰ্য বায়'ডাইভাৰ্চিটি বা জৈৱ বৈচিত্ৰ্য আমি সকলোৱে জানো যে পৃথিৱীখনত বিভিন্ন ধৰণৰ ভেৰাইটিৰ বা বিভিন্ন প্ৰজাতিৰ জীৱ বা উপপ্ৰজাতি আছে আৰু সেইবিলাক কি হয় ইটোৱে সিটোৰ পৰা বিভিন্ন কাৰণত দেখিবলৈ বেলেগ হয় বা বিভিন্ন ধৰণৰ কেৰেক্টাৰে সিহঁতক ইটোৰ পৰা সিটো পৃথক কৰে চ' বায়'ডাইভাৰ্চিটি মানে আমি কি ক'ব পাৰোঁ যে ভেৰাইটি এণ্ড ভেৰিয়েবিলিটি অফ লাইফ অন আৰ্থ বা
সেই জীৱসমূহৰ মাজত যোনখিনি ডিফাৰেঞ্চ আছে সেই ডিফাৰেঞ্চবিলাক কি হ'ব পাৰে মৰ্ফলজিকেল হ'ব পাৰে এনাটমিকেল হ'ব পাৰে হেবিটছ বা হেবিটেটৰ কাৰণে সিহঁতৰ কি হ'ব পাৰে ডিফাৰেঞ্চ থাকিব পাৰে এতিয়া মৰ্ফলজি মানে কি যিকোনো এটা অৰ্গেনিজমৰ বাহিৰৰ পৰা যোনখিনি কেৰেক্টাৰ আমি দেখা পাওঁ এক্সটাৰ্নেল যোনখিনি ফিচাৰ্ছ থাকে সেইবিলাকক আমি কওঁ মৰ্ফলজি বুলি কওঁ আৰু এনাটমি অৰ্থাৎ অৰ্গেনিজম এটাৰ ইণ্টাৰনেল যোনখিনি কেৰেক্টাৰ থাকে অৰ্থাৎ বডিৰ ভিতৰৰ যোনখিনি কেৰেক্টাৰ তাক আমি কওঁ এনাটমিকেল কেৰেক্টাৰ বুলি কওঁ এতিয়া হেবিটছ প্ৰত্যেকটো জীৱৰে কি হয় হেবিটবিলাক বেলেগ বেলেগ হ'ব পাৰে তাৰ খাদ্যাভ্যাস বেলেগ হ'ব পাৰে ফুডবিলাক বেলেগ হ'ব পাৰে সি থকাৰ ধৰণকৰণ বেলেগ হ'ব পাৰে বা তোমাৰ হেবিটেট বেলেগ হ'ব পাৰে হয়তো সেম আমি সকলোৱে জানো যে জীৱবিলাকে বেলেগ বেলেগ ধৰণৰ এনভাইৰনমেণ্টত বা বেলেগ বেলেগ ক্লাইমেটিক কণ্ডিশ্যনত বেলেগ বেলেগ খাদ্যাভ্যাসৰ জৰিয়তে ইহঁতে কি হয় জীয়াই থাকে চ' সকলোৰ এই ক্ষেত্ৰত হেবিট বা হেবিটেটবিলাক কি হয় একেই নহয় গতিকে এইবিলাক কেৰেক্টাৰৰ ওপৰত বেছ কৰি পেলানি জীৱবিলাকক ভাগ কৰা হয় চ' ডাইভাৰ্চিটি মানে আমি এইটো ক'ব পাৰোঁ যে ইট ইজ দ্য অকাৰেঞ্চ অফ ৱাইড ভেৰাইটি অফ লাইফ ফৰ্মছ ডিফাৰিং ইন মৰ্ফলজি চাইজ কালাৰ এনাটমি এণ্ড হেবিটছ এণ্ড হেবিটেটছ অ'কে আৰু এই যোনটো জৈৱ বৈচিত্ৰ্য এই জৈৱ বৈচিত্ৰ্যৰ বিষয়ে তোমালোকে স্কুল লেভেলতো পাই আহিছা ইতিমধ্যে নেক্সট এতিয়া চোৱা আমাৰ যোনখন পৃথিৱী এই পৃথিৱীত আমি বিভিন্ন জীৱ প্ৰজাতি পাইছোঁ তাৰে কি হয় কিছুমান জীৱ প্ৰজাতি বৰ্তমানলৈকে ডিস্কভাৰ বা আইডেণ্টিফাই হৈছে আৰু কিছুমান এতিয়াও আইডেণ্টিফাই নোহোৱাকৈ অৰ্থাৎ আমাৰ পৰা আননোন হৈ আছে যিমানখিনি জীৱ পৃথিৱীত আৱিষ্কাৰ হ'ল তাৰে ভিতৰত কি হয় কিমান মিলিয়ন বিলিয়নছ অফ স্পেচিছ এতিয়ালৈকে ডিস্কভাৰ হৈছে আৰু তাৰে নন লিভিং অৰ্গেনিজমছবিলাক হ'ল তোমাৰ কি 1.7 to 1.8 মিলিয়নছ অফ স্পেচিছ এতিয়ালৈকে ডিস্কভাৰ হৈছে বুলি কোৱা হয় আৰু এই স্পেচিছবিলাকৰ ভিতৰত 1.25 মিলিয়ন স্পেচিছ অফ এনিমেলছ আৰু 0.5 মিলিয়ন স্পেচিছ অফ প্লেণ্টছ ডিস্কভাৰ হৈছে বুলি কোৱা হৈছে আৰু কি হয় এনিমেল স্পেচিছবিলাকৰ ক্ষেত্ৰত ইনচেক্ট স্পেচিছবিলাক আটাইতকৈ বেছি দেখা যায় অৰ্থাৎ খুব পৰুৱা জাতীয় যোনবিলাক এনিমেল আছে সেইবিলাক আটাইতকৈ বেছি পৰিমাণে দেখা যায় সিহঁতে যিমান এনিমেল স্পেচিছ আছে তাৰে 1.025 মিলিয়ন কি কৰে ইনচেক্ট স্পেচিছৰ ভিতৰতে ইনক্লুড হয় নেক্সট চোৱা এতিয়া কি হয় ইমানখিনি স্পেচিছ আইডেণ্টিফাই হৈছে কিন্তু এতিয়াও বহুত স্পেচিছ কি হৈছে আইডেণ্টিফাই নোহোৱাকৈ আছে বা এতিয়াও আমি বহুতখিনি জীৱৰ বিষয়ে জানিব পৰা নাই এতিয়া সেইকাৰণে কি হয় প্ৰত্যেক বছৰে সাইণ্টিষ্টসকলে বা বৈজ্ঞানিকসকলে নতুন নতুন জীৱৰ আইডেণ্টিফিকেশ্যন বা ডিস্কভাৰীৰ কাৰণে অহৰহ প্ৰচেষ্টা চলাই আহিছে আৰু বিশেষকৈ কি হয় প্ৰত্যেক বছৰে কমেও 15,000 নতুন লিভিং অৰ্গেনিজম কি হৈছে ডিস্কভাৰ হৈ আহি আছে সেই প্ৰচেষ্টাৰ জৰিয়তে অ'কে তাৰপাছত চোৱা এতিয়ালৈকে আমি যোনখিনি ডিছকাছ কৰিলোঁ ইয়ালৈকে এইখিনি হ'ল কি এই চেপ্টাৰটোৰ বেছিক কথাখিনি যোনখিনি তোমালোকে স্কুল লেভেলতো প্ৰায় জেনেৰেল কথাখিনি আগতে পাই আহিছা এতিয়া নেক্সট আমি এই চেপ্টাৰটোৰ মেইন কথাখিনি অৰ্থাৎ জীৱ এটা কেনেকৈ আইডেণ্টিফাই কৰা হয় তাক কেনেকৈ নামকৰণ কৰা হয় বা চাইণ্টিফিকেলি আমি তাহাঁতক কেনেকৈ ধৰণে ভাগ কৰিব পাৰোঁ সেই গোটেই কথাবিলাক কি হয় আমি এই চেপ্টাৰটোত জানিব পাৰিম চ' সেই কথাখিনি জানিবলৈ যোৱাৰ আগতে আমি কি হ'ব লাগিব কেইটামান চাইণ্টিফিক টাৰ্মৰ লগত চিনাকি হ'ব লাগিব সেই টাৰ্মবিলাক হ'ল যোনকেইটা আমি কমনলি ইউজ কৰি থাকিবলৈ পাম প্ৰথমটো হ'ল টেক্সনমি এইটো হ'ল এটা বায়'লজিৰ ব্ৰাঞ্চ য'ত কি হয় কিছুমান প্ৰিন্সিপল আৰু প্ৰচিডিউৰ কিছুমান থাকে
সেই প্ৰিন্সিপল আৰু প্ৰচিডিউৰবিলাকৰ ওপৰত বেছ কৰি পেলানি নতুন জীৱ এটাক আইডেণ্টিফাই কৰা হয় আৰু আইডেণ্টিফাই কৰাৰ পাছত তাক নামকৰণ কৰি ক্লাছিফাই কৰা হয়। চ' টেক্সনমি ইজ দ্য ব্ৰাঞ্চ অফ বায়'লজি in which a living organism is identified on the basis of some principles and procedures. বা আমি এনেকৈও ক'ব পাৰোঁ যে it is the study of principles and procedures of identification, nomenclature and classification of organisms. Next whole systematics. Systematics wordটো তোমাৰ কেৰলাছ লিনিয়াছ নামৰ এজন সাইণ্টিষ্টে কোন প্ৰথমতে আৱিষ্কাৰ কৰিছিলে, প্ৰপ'জ কৰিছিলে আৰু এই টাৰ্মটো তেওঁ চিষ্টেমা নেচাৰী নামৰ এখন কিতাপ লিখিছিলে আৰু সেই কিতাপখনৰ জৰিয়তে এই টাৰ্মটো আহিছিলে। আৰু চিষ্টেমেটিক মানে আমি জানোৱেই যে কোনো এটা বস্তুৰ অৰ্ডাৰলি এৰেঞ্জমেণ্ট যোনটো জেনেৰেলি ক'ব গ'লে সেইটোকে আমি কি কওঁ, চিষ্টেমেটিক্স বুলি কওঁ। চ' চাইণ্টিফিকেলি আমি ক'ব পাৰোঁ যে ইট ইজ দ্য ব্ৰাঞ্চ ডেট ডিলছ উইথ কেটেলগিং প্লেণ্টছ এণ্ড এনিমেলছ এণ্ড আদাৰ অৰ্গেনিজমছ ইনটু কেটেগৰিজ। যিমানবিলাক জীৱ আছে সেই জীৱ প্ৰজাতিবিলাকক এটা এৰেঞ্জমেণ্ট বা সিহঁতক একোটা কেটেগৰীত ভাগ কৰি পেলানি এৰেঞ্জ কৰাটোৱে হ'ল এই চিষ্টেমেটিক ব্ৰাঞ্চটোৰ কাম। চ' এতিয়া কিহৰ ওপৰত বেছ কৰি আমি তাহাঁতক কেটেগৰীত ভাগ কৰিম? বেছড অন ডাইভাৰ্চিটিজ এণ্ড ৰিলেশ্যনশ্বিপ এমং দেম। নেক্সট হ'ল ক্লাছিফিকেশ্যন। ক্লাছিফিকেশ্যন এটা কমন টাৰ্ম। ক্লাছিফিকেশ্যন মানে হ'ব কি, ইট ইজ দ্য এৰেঞ্জমেণ্ট অফ অৰ্গেনিজমছ ইনটু কনভিনিয়েণ্ট কেটেগৰিজ অৰ গ্ৰুপছ। আমি জীৱবিলাকক চাইণ্টিফিকেলি বা বৈজ্ঞানিকভাৱে যেতিয়া আমি কি হয় যিকোনো কেটেগৰী বা গ্ৰুপত আমি ভাগ কৰিম তেতিয়া সেই যোনটো এৰেঞ্জমেণ্ট তাক আমি কি ক'ব পাৰিম, ক্লাছিফিকেশ্যন বুলি ক'ব পাৰিম। এতিয়া ক্লাছিফিকেশ্যন কেলৈ কৰা হয়? যিহেতু পৃথিৱীত বিভিন্ন ধৰণৰ জীৱ প্ৰজাতি আছে। চ' গতিকে সেই প্ৰজাতিবিলাকত মিলিয়ন বিলিয়নছ অফ ইণ্ডিভিজুৱেল আছে। সেইবিলাকক আমি যাতে কি কৰিব পাৰোঁ, সিহঁতৰ প্লেণ্টেই হওক বা এনিমেলেই হওক সেই কেটেগৰীবিলাকক আমি এটা এৰেঞ্জমেণ্টত আনি তাহাঁতক নাম দিব পাৰোঁ বা সেই জীৱটোৰ বিষয়ে আমি জানিব পাৰোঁ। তাহাঁতৰ নলেজবিলাক, তাহাঁতৰ বিষয়ে যিখিনি জ্ঞান আছে সেই জ্ঞানখিনি সকলোৱে জানিব পাৰে বা তাহাঁতৰ বিষয়ে আমি ষ্টাডি কৰিব পাৰোঁ। সেই কাৰণে কি হয়, তাহাঁতক ক্লাছিফিকেশ্যন কৰা হয়। চ' টু অৰ্গেনাইজ ভাষ্ট নাম্বাৰ অফ প্লেণ্টছ এণ্ড এনিমেলছ into categories that could be named, remembered, studied and understood. So classification is necessary for this purpose. Next one, nomenclature. Nomenclature মানে আমি সবেই জানো যে নেমিং, কোনো এটা বস্তুক নামকৰণ কৰাটোৱে হ'ল nomenclature বুলি কোৱা হয় বা নাম দিয়াটোকে nomenclature বুলি কোৱা হয়। কিন্তু তোমাৰ চাইণ্টিফিকেলি কোনো এটা বস্তুক নামকৰণ কৰা এটা তোমাৰ কি হয়, বিশেষ পাৰপ'জ। চ' nomenclature is the science of providing distinct and proper names to organisms so that they can be easily recognized and differentiated from others. এতিয়া চাইণ্টিফিকেলি nomenclature ৱৰ্ডটো বা নামকৰণটো কি কাৰণে ইম্পৰ্টেণ্ট হয় যে আমি সকলোৱে জানো প্ৰত্যেকটো লিভিং অৰ্গেনিজমৰে কি থাকে, কমন নেম থাকে। এৰিয়া ৱাইজ সিহঁতৰ কমন নেম বা ভাৰ্নিকুলাৰ নেম থাকে। এতিয়া সেই কমন নেমবিলাকৰ ওপৰত বেছ কৰি পেলানি তাহাঁতক যদি আমি জানিবলৈ যাওঁ তেনেহ'লে আমি বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ম।
সেইটো কাৰণে সেই কমন নেমবিলাকৰ উপৰিও প্ৰত্যেকটো লিভিং অৰ্গেনিজমৰে প্ৰত্যেকটো ইণ্ডিভিজুৱেলৰে যাতে একোটা কি থাকে সাইণ্টিফিক নেম থাকে বা টেকনিক্যাল নেম থাকে যাৰ দ্বাৰা সেই অৰ্গেনিজমটো কি হ'ব সমগ্ৰ পৃথিৱীয়ে এটা নামতে চিনি পাব তাৰ কাৰণে কি হয় বৈজ্ঞানিক নামকৰণ কৰা হয় অৰ্থাৎ নমেনক্লেচাৰ কৰা হয় গতিকে সাইণ্টিফিক্যালি কি হয় কোনো এটা বস্তুৰ দুটা নাম থাকে এটা ভাৰ্নিকুলাৰ আৰু কমন নেম বা সাধাৰণ নাম যোনটো কি হয় ঠাইভেদে বা এৰিয়া ৱাইজ কি হ'ব পাৰে বেলেগ হ'ব পাৰে আৰু সাইণ্টিফিক নেম অৰ টেকনিক্যাল নেম যিটো কি হ'ব সমগ্ৰ পৃথিৱীতে এটা নামেৰে সিহঁতৰ বৈজ্ঞানিক নাম থাকিব আৰু এই যোনটো সাইণ্টিফিক নেম বা টেকনিক্যাল নেম দিয়া পদ্ধতি হেতুকে কোৱা হয় বাইনমিয়েল নমেনক্লেচাৰ অৰ্থাৎ ভাৰ্নিকুলাৰ নেম বা কমন নেমত কি থাকে ইটো ইউনিনমিয়েল হয় এটাই নাম থাকে কিন্তু সাইণ্টিফিক নেম অৰ্থাৎ বাইনমিয়েল নমেনক্লেচাৰ যোনটো প্ৰসেস তাত কি হয় যিকোনো এটা লিভিং অৰ্গেনিজমৰ দুটা নামটোত কি থাকে দুটা ৱৰ্ড থাকে এটাক বুজোৱা হয় জেনাস হিচাপে আৰু এটাক বুজোৱা হয় স্পেচিছ হিচাপে এইখিনি কথা আমি পাছত ডিটেইলছত ডিসকাস কৰিম গতিকে আমি উদাহৰণস্বৰূপে আমি হিউম্যান বিঙৰ কথা ক'ব পাৰোঁ যে আমাৰ সাইণ্টিফিক নেমটো কি হোমো সেপিয়েন্স আমাৰ হোমোটো হ'ল জেনাস আৰু সেপিয়েন্সটো স্পেচিছ গতিকে এই বৈজ্ঞানিক নামকৰণ বা বাইনমিয়েল নমেনক্লেচাৰ প্ৰসেসটো কি হয় ICBN and ICZN এই অৰ্গেনাইজেশ্যন দুটাই কি কৰিছে উলিয়াইছে সো ICBN মানে হ'ল ইণ্টাৰনেশ্যনেল কোড অফ বটানিকেল নমেনক্লেচাৰ যাৰ জৰিয়তে বিভিন্ন ধৰণৰ উদ্ভিদবিলাকৰ সাইণ্টিফিক নেম দিয়া হয় বা বাইনমিয়েল নামকৰণ কৰা হয় আৰু ICZN মানে হ'ল ইণ্টাৰনেশ্যনেল কোড অফ জুলজিকেল নমেনক্লেচাৰ য'ত প্ৰাণীবিলাকক কি হয় নামকৰণ কৰা হয় নেক্সট হ'ল আইডেন্টিফিকেশ্যন অৰ্থাৎ চিনাক্তকৰণ আমি সকলোৱে জানো যে কোনো এটা বস্তুৰ আইডেন্টিফিকেশ্যন বা চিনাক্তকৰণ কৰা মানে কি ইট ইজ finding of correct name and place of an organism in a system of classification আৰু এই আইডেন্টিফিকেশ্যন বা চিনাক্তকৰণ প্ৰসেসটো কি হয় কিছুমান কিৰ জৰিয়তে কৰা হয় কি মানে হ'ল যে কিছুমান ক্যাৰেক্টাৰিষ্টিক সিমিলাৰিটি আৰু ডিসিমিলাৰিটিৰ ওপৰত বেছ কৰি পেলানি কোনো এটা উদ্ভিদ বা কোনো এটা প্ৰাণীক কি কৰা হয় আইডেন্টিফাই কৰা হয় আৰু আইডেন্টিফাই কৰি তাৰ নামকৰণ কৰা হয় সো এইগিটা হ'ল কি বেসিক টাৰ্ম যোনগিটা আমি এই চেপ্টাৰটোত বা তোমাৰ বায়োলজিত আমি কমনলি ইউজ কৰি থাকো ওকে আজিলৈ ইমানখিনিয়ে আশা কৰোঁ এইখিনি বুজি পাইছা তোমালোকে ঠিক আছে থ্যাংক ইউ